2 বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হ'ব গ্ৰামাঞ্চলত এই মুহূৰ্তত ডাঙৰ খবৰ জনাইছো 5 জুনলৈকে এই নীতি নিৰ্দেশনা গ্ৰামাঞ্চলত প্ৰযোজ্য হ'ব এই মুহূৰ্তত সম্ভৱ হলে যদি মোক দেখি আছে মই ষ্টুডিঅলৈ আহিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক বুজাম যে কি কি তথ্য আছে এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো এয়া নতুন নিৰ্দেশ অসম চৰকাৰৰ তৰফৰ পৰা আহিছে আজি এই নতুন নিৰ্দেশনা দিয়া হৈছে আৰু গ্ৰামাঞ্চলৰ বাবে নতুন নিৰ্দেশনা দিয়া হৈছে য'ত উল্লেখ কৰা হৈছে যে 5 জুনলৈকে এই নতুন নীতি নিৰ্দেশনা থাকিব 5 জুনলৈকে কাইলৈৰ পৰা প্ৰযোজ্য হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে 2 বজাৰ পৰা এতিয়া গ্ৰামাঞ্চলত সান্ধ্য আইন হ'ব কি কোৱা হৈছে all shops and commercial establishments shall shut down at 1 pm on all days অৰ্থাৎ 1 বজাৰ লগে সকলো দোকান পোহাৰ গ্ৰামাঞ্চলত সকলো দোকান পোহাৰ এতিয়া 1 বজাৰ লগে বন্ধ কৰিব লাগিব সকলো ধৰণৰ দোকান বা আন কমাৰ্চিয়েল যি এষ্টাব্লিশমেন্ট আছে 1 বজাৰ লগে কাইলৈৰ পৰা 5 জুনলৈকে বন্ধ হৈ পৰিব তাৰ পিছত কোৱা হৈছে ৰেষ্টুৰেণ্ট ধাবাস and other eateries can entertain dine-in guests only up to 1 pm takeaway including home delivery of food is allowed till 2 pm after which only home delivery of the food will be allowed অৰ্থাৎ 1 বজালৈকে আপোনালোকে গ্ৰামাঞ্চলত ৰেষ্টুৰেণ্ট ধাবা বা আন প্ৰান্তত গৈ খাব পাৰিব 2 বজালৈকে ঘৰত লৈ যাব পাৰিব 2 বজাৰ পাছত যদি কোনো ধৰণৰ হোম ডেলিভাৰী ব্যৱস্থা আছে সুইগি হক জমেটো হক বা অন্যান্য তেওঁলোকে এই কাম কৰিব পাৰিব 3 নম্বৰ কোৱা হৈছে SOP restaurants opening within a hotel or resort can allow outside guests up to 1 pm only however in-house guests at the hotel resort may be allowed dine in up to the usual time of operation যদি বাহিৰৰ পৰা কোনো ধৰণৰ লোক গৈছে ৰেষ্টুৰেণ্টতে হক বা ৰিজৰ্টতে হক তেওঁলোকে 1 বজা লৈকেহে তাত খাদ্য গ্ৰহণ কৰিব পাৰিব অৱশ্যে যদি তেওঁলোক সেই হোটেলতে আছে তেতিয়া যি তেওঁলোকৰ পূৰ্বৰ সময় আছে সময় অনুসৰি খাদ্য গ্ৰহণ কৰিব পাৰিব চতুৰ্থতে কোৱা হৈছে cold storage warehouse may continue after 1 pm however sale counter showroom etc attached to this warehouse or cold storage shall not operate after 1 pm cold storage warehouse 1 বজাৰ পিছতো খুলিব পাৰিব কিন্তু যদি হে কোনো ধৰণৰ তেওঁলোকৰ সেল কাউন্টাৰ আছে cold storageৰ লগত লাগি বা showroom আছে এই সংলগ্ন এই সমূহ showroom 1 বজাৰ লগে বন্ধ কৰিব লাগিব আমি দ্বিতীয়টো পেজত আপোনালোকক লৈ গৈছো work places ক্ষেত্ৰত কি কোৱা হৈছে গ্ৰামাঞ্চলৰ বাবে all offices both private and the government shall shut down at 1 pm on all days অৰ্থাৎ 1 বজাৰ লগে কাইলৈৰ পৰা গ্ৰামাঞ্চলত সকলো কাৰ্যালয় চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় 1 বজাৰ লগে বন্ধ হৈ পৰিব এই কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে 1 বজাৰ লগে বন্ধ হৈ পৰিব নাইট কাৰফিউ যেটো আটাইতকৈ গুৰুত্বপূৰ্ণ there shall be total ban on the movement of the individuals from 2 pm to 5 am অৰ্থাৎ নিখা 2 বজাৰ পৰা পুৱা 5 বজালৈকে সকলো ধৰণৰ লোকৰ যি গ্ৰামাঞ্চলত যি তেওঁলোকে অৰ্থাৎ সান্ধ্য আইন জাৰি কৰি দিয়া হ'ব 2 বজাৰ পৰা 5 বজালৈ ইয়াৰ পূৰ্বে সন্ধিয়া 6 বজাৰ পৰা আছিল 5 বজাৰ পৰা আছিল কিন্তু এতিয়া এই নতুন নিৰ্দেশনা দিয়া হৈছে আজি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে 2 বজাৰ পৰা এতিয়া সান্ধ্য আইন জাৰি হ'ব পুৱা 5 বজালৈকে থাকিব তাৰ পাছত কোৱা হৈছে for urban areas and adjacent areas within 5 km radius from the periphery of the municipal corporation তাত আগৰ যি নিৰ্দেশনা অৰ্থাৎ 12 মেৰ যি নিৰ্দেশনা হেয়াই বাহাল থাকিব অৰ্থাৎ চহৰ অঞ্চলত যদি চাই চহৰ অঞ্চলত যি 12 বজাৰ লগে দোকান বন্ধ কৰাৰ কথা 11 বজাৰ লগে দোকান বন্ধ কৰাৰ কথা কৈছে 12 বজাৰ পৰা যি কাৰফিউ কথা কৈছে হেয়া প্ৰযোজ্য হ'ব কিন্তু গ্ৰামাঞ্চলৰ বাবে নতুন নিৰ্দেশনা আহিছে আৰু এই সমূহ নিৰ্দেশনা উল্লেখ কৰা হৈছে আৰু 5 জুনলৈকে নিৰ্দেশনা থাকিব আমি পুনৰবাৰ প্ৰথমটো পেজ আপোনালোকক দেখুৱাম আৰু কি নিৰ্দেশনা আছে এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত যদি চাই আজি অসম চৰকাৰে এই নতুন নিয়ম আনিছে এই নিয়ম কেতিয়ালৈকে প্ৰযোজ্য হ'ব মূল কথাটো হৈছে যে এই নিয়ম জুনৰ 5 তাৰিখলৈকে প্ৰযোজ্য হ'ব এই নিয়ম ফৰ ৰুৰেল এৰিয়াছ কি কোৱা হৈছে 1 বজাৰ লগে দোকান বন্ধ কৰিব লাগিব 1 বজাৰ লগে কাইলৈ পৰা সকলো দোকান কমাৰ্চিয়েল এষ্টাব্লিশমেন্ট 1 বজাৰ লগে দিনত বন্ধ কৰিব লাগিব ৰেষ্টুৰেণ্ট ধাবা আদিয়ে 1 বজালৈকেহে তাত গেষ্টে গৈ খাদ্য গ্ৰহণ কৰিব পাৰিব অৰ্থাৎ গ্ৰাহকে বা অতিথিয়ে গৈ খাদ্য গ্ৰহণ কৰিব পাৰিব অৱশ্যে 2 বজালৈকে আপুনি ৰেষ্টুৰেণ্টৰ পৰা বা গ্ৰামাঞ্চলত হোটেলৰ পৰা নিজৰ ঘৰলৈ খাদ্য লৈ যাব পাৰিব আৰু 2 বজাৰ পাছত একমাত্ৰ হোম ডেলিভাৰীহে এলাউ কৰা হৈছে এয়া নতুন নিয়ম তৃতীয়তে কোৱা হৈছে যিবিলাক হোটেল ৰেষ্টুৰেণ্ট আছে তেওঁলোকৰ আউটসাইড গেষ্ট 1 বজালৈকে তাত খাদ্য গ্ৰহণ কৰিব পাৰিব কোল্ড ষ্টোৰেজ বা
অন্যান্য 1 বজাৰ পিছতো চলিব পাৰিব কিন্তু তাৰ লগত সংলগ্ন যদি শ্ব'ৰুম আছে অন্যান্য কিবা সেল সেন্টাৰ আছে সেইসমূহো কিন্তু 1 বজাত বন্ধ হৈ পৰিব কাইলৈ 1 বজাত দ্বিতীয়টো পেজ আমি আপোনালোকক দেখুৱাম কাইলৈ 1 বজাত কি হ'ব ওয়ার্ক প্লেসৰ ক্ষেত্ৰত হেয়া সৰকাৰি হক বেসৰকাৰি হক 1 বজাৰ লগে গ্ৰামাঞ্চলত সকলো সৰকাৰি বেসৰকাৰি কাৰ্যালয় বন্ধ কৰিব লাগিব এয়া স্পষ্ট কৰি দিয়া হৈছে আৰু 5 জুনলৈকে নীতি নিৰ্দেশনা দিয়া হৈছে নাইট কাৰফিউ কাইলৈৰ পৰা 2 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন গ্ৰামাঞ্চলত জাৰি কৰা হৈছে আমি অধিক তথ্যৰ বাবে পুনপটীয়া সম্প্ৰচাৰত এই মুহূৰ্তত যাবলৈ চেষ্টা কৰিম সম্পাদক ঋতুস্মিন শৰ্মা মোৰ হৈতে আছে ঋতুস্মিন আজি মুখ্যমন্ত্ৰীয়ে কৈছিলে যে নতুন নিৰ্দেশনা আহিব নতুন নিৰ্দেশনাক লৈ চৰ্চা চলি আছিল আৰু এই মুহূৰ্তত নতুন নিৰ্দেশনা আহিছে 2 বজাৰ পৰা সান্ধ্য আইন আৰু 1 বজাৰ লগে দোকান পোহাৰ বন্ধ ঋতুস্মিন হয় গ্ৰামাঞ্চলতো ক্ৰমান্বয়ে কিন্তু কোভিডৰ যেটো গ্ৰাহত গ্ৰামাঞ্চলো পৰিছে প্ৰথম অৱস্থাত গ্ৰামাঞ্চলত কোভিডৰ ইমান প্ৰভাৱ পৰা নাছিলে বুলি কোৱা হৈছিল কিন্তু দেখা গৈছে যে গ্ৰামাঞ্চলত লাহে কোভিডৰ প্ৰভাৱ পৰিবলৈ দেখা পোৱা গৈছে আৰু সেইবাবে চৰকাৰে আসলতে এটো এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে চহৰ অঞ্চলতকৈ প্ৰতিটো ক্ষেত্ৰতে 2 ঘণ্টাৰ ৰিলেক্সেশন দিয়া হৈছে সকাহ দিয়া হৈছে 2 ঘণ্টা গাঁও অঞ্চলত চহৰত 11 বজাৰ দোকান বন্ধ কৰিব লাগে তাত 1 বজাৰ দোকান বন্ধ হয় চহৰত 12 বজাৰ পৰা কাৰফিউ লাগে তাত 2 বজাৰ পৰা কাৰফিউ হয় হোটেল ৰেষ্টুৰেণ্ট 2 বজালৈকে গাঁও অঞ্চলত খুলিব পাৰিব কিন্তু 1 বজালৈকে আহাৰ গ্ৰহণ কৰিব পাৰিব 2 বজালৈকে টেক এৱেৰ সুবিধা থাকিব তাৰ পিছত হোম ডেলিভাৰী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আসলতে চৰকাৰখন বাধ্য হৈছে চহৰ অঞ্চলত কাৰ্যালয় বন্ধ হৈ আছে কিন্তু গাঁও অঞ্চলত 1 বজালৈকে কাৰ্যালয় বন্ধ কৰিব লাগিব আৰু 2 বজাৰ পূৰ্বে গৈ পেলাই নিজৰ বাসগৃহ কিন্তু সকলো কৰ্মচাৰী পাব লাগিব গতিকে এতিয়াৰ পৰা গ্ৰামাঞ্চলতো নীতি নিয়ম কঠোৰ কৰা হৈছে আৰু 5 জুন পৰ্যন্ত নীতি নিয়ম অব্যাহত থাকিব প্ৰথমবাৰ যেটো কোভিডৰ ফাৰ্ষ্ট ৱেভ আছিল সেই ফাৰ্ষ্ট ৱেভে কিন্তু গ্ৰামাঞ্চল ৰাইজক হিমান চুই যাব পৰা নাছিলে কিন্তু কোভিডৰ দ্বিতীয় যেটো ৱেভ হৈছে সেই ৱেভটোত আমি দেখা পোৱা গৈছে যে গ্ৰামাঞ্চলতো ব্যাপক প্ৰভাৱ পৰিছে কোভিডৰ ফলত যাৰ বাবে চৰকাৰে এই মুহূৰ্তত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ধন্যবাদ জনাইছো ঋতুস্মিন অভিজ্ঞ তথ্য জনোৱাৰ বাবে আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য হয়তো আছে আমি মুখ্যমন্ত্ৰীৰ মন্তব্য আজি দিনৰ ভাগত আপোনালোকক দেখুৱাইছিলো য'ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আজি 2 বজাৰ পৰা নতুন নিৰ্দেশনা আহিব আমি পুনৰবাৰ আপোনালোকক নতুন নিৰ্দেশনাসমূহ দেখুৱাই দিছো যে 2 বজাৰ পৰা মূল কেইবাটাও কথা কোৱা হৈছে মূল কথা হৈছে যে কাইলৈ 2 বজাৰ পৰা সান্ধ্য আইন থাকিব এয়া প্ৰথম কথা উল্লেখ কৰা হৈছে তাৰ পাছত কি কোৱা হৈছে 1 বজাৰ লগে দোকান পোহাৰ বন্ধ হৈ পৰিব এই কথা উল্লেখ কৰা হৈছে অফিচ সকলো ধৰণৰ কাৰ্যালয় সৰকাৰি বেসৰকাৰি 1 বজাৰ লগে বন্ধ হৈ পৰিব হেয়াও স্পষ্ট কৰি দিয়া হৈছে সমান্তৰালভাৱে আন কেইবাটাও নিৰ্দেশনা আহিছে আৰু এয়া গ্ৰামাঞ্চলৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান 1 বজাৰ লগে বন্ধ হ'ব 2 বজাৰ পৰা কাৰফিউ থাকিব হোটেল ধাবা ৰেষ্টুৰেণ্ট গ্ৰামাঞ্চলত 2 বজাত বন্ধ কৰিব লাগিব সৰকাৰি বেসৰকাৰি কাৰ্যালয় 1 বজাতে বন্ধ হৈ পৰিব এটো এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন গ্ৰামাঞ্চলত আন এটা গুৰুত্বপূৰ্ণ কথা সান্ধ্য আইন 2 বজাৰ পৰা 5 বজালৈ থাকিব আনহাতে 5 জুনলৈকে এই যি নিৰ্দেশনা দিয়া হৈছে নিৰ্দেশনা যি জাৰি কৰা হৈছে হেয়া বলবৎ হৈ থাকিব চহৰ অঞ্চলত পূৰ্বৰে নিয়ম থাকিব অৰ্থাৎ 12 বজাৰ পৰা সান্ধ্য আইন আৰু 11 বজাত দোকান পোহাৰ যি বন্ধ কৰিব লাগে সেই নিয়মে চহৰ অঞ্চলত অব্যাহত থাকিব কিন্তু গ্ৰামাঞ্চলৰ বাবে নতুন নিয়ম আহিছে 2 বজাৰ পৰা সান্ধ্য আইন আৰু 1 বজাত তাৰ পূৰ্বে দোকান পোহাৰ কাৰ্যালয় আদি সকলো বন্ধ কৰিব লাগিব কাইলৈৰ পৰা জুনৰ 5 তাৰিখলৈকে এই নিয়ম কাৰ্যকৰী হ'ব গতিকে গ্ৰামাঞ্চলৰ লোকসকল সজাগ হোৱাৰ প্ৰয়োজন আছে যদি তেওঁলোকে 2 বজাৰ পৰিৱৰ্তে পূৰ্বৰ দৰে তাতকৈ পিছৰ সময়ত থাকে তেওঁলোক হয়তো বিপদত পৰিব পাৰে গতিকে এই নিয়মসমূহ আমি আপোনালোকক দেখুৱাই আছো কৰোনাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে এই নিয়ম আনিছে আৰু জুনৰ 5 তাৰিখলৈকে এই নতুন নিয়ম ৰাজ্যত প্ৰযোজ্য হৈ পৰিব য'ত গ্ৰামাঞ্চলত 2 বজাৰ পৰা সান্ধ্য আইন 1 বজাত দোকান পোহাৰ কাৰ্যালয় সকলো বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে গাঁৱত কাৰফিউ 5টাৰ পৰা আছিল এতিয়া গাঁৱত কাৰফিউ 2টা বজাৰ পৰা আৰু চহৰত লকডাউন নহয় কিন্তু আমাৰ আগতে গাঁৱত কাৰফিউ 5টাৰ পৰা আছিল এতিয়া গাঁৱত কাৰফিউ 2টা বজাৰ পৰা আর শহরতো 12টাটো কন্টিনিউ হ'ব 5 জুনলৈকে লকডাউন নহয় কিন্তু আমাৰ আগতে গাঁৱত কাৰফিউ 5টাৰ পৰা আছিল এতিয়া গাঁৱত কাৰফিউ 2টা বজাৰ পৰা আর শহরতো 12টাটো কন্টিনিউ হ'ব 5 জুনলৈকে